জনাইছো ইয়াত আগতে থকা ট্ৰাইবেল ৰেষ্ট হাউচটো কেনেকুৱা আছিল সেইটো মনত পেলাব ভিতৰত সোমালে কেতিয়াবা ভাগিলে পৰিব নেকি বুলি ভয় লাগে আৰু মই ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতি কৰিছোঁ বা সংগঠনিক কাম কাজ কৰিছোঁ সেই জৰাজীৰ্ণ ঘৰটো মই কেইবা নিশাও মই শুইছিলোঁ ইয়াতে মই আছিলোঁ ইয়াতে মই বহুত মিটিং সভা সমিতি কৰিছিলোঁ গতিকে বিধায়ক হোৱাৰ পাছত মই বিধায়ক হোৱাৰ আগতো মই পৰিষদসমূহক অনুৰোধ জনাইছিলোঁ যে ৰেষ্ট হাউচবোৰ ভালকৈ বনাব এই ৰেষ্ট হাউচবিলাক এটা সময়ত অসমৰ প্ৰত্যেকখন জিলা সদৰত একোটাকৈ ট্ৰাইবেল ৰেষ্ট হাউচ চৰকাৰে বনাইছে আমি সকলোৱে জানো যে এটা সময়ত ট্ৰাইবেল লীগ বুলি জনজাতিসকলৰ সংগঠন আৰু ট্ৰাইবেল লীগে বেলেগে ইলেকশ্যন খেলিছিলে কংগ্ৰেছে বেলেগে ইলেকশ্যন খেলিছিলে আৰু ট্ৰাইবেল লীগ এনেকুৱা আছিল যেতিয়া পাহাৰ ভৈয়াম একেলগ আছিল অসমত চৰকাৰ বনাবলৈও কৰিব পাৰিছিলে ট্ৰাইবেল পিছত ট্ৰাইবেল লীগ ভংগ হ'ল ডিম্বৰ দেউৰী ৰঘুনাথ ব্ৰহ্ম কাৰ্পচন্দ্ৰ দলে তেওঁলোকৰ নেতৃত্বত যি ট্ৰাইবেল লীগ আছিল সেই ট্ৰাইবেল লীগটো তেওঁলোকে কংগ্ৰেছত মাৰ ধৰিলে ট্ৰাইবেল লীগৰ ঠাইত ট্ৰাইবেল সংঘৰ এতিয়াৰ পৰা আৰু ট্ৰাইবেল মানুহে বেলেগে ৰাজনীতি নকৰে ট্ৰাইবেল সংঘই খালি সামাজিক উন্নয়নৰ কাম কৰিব আৰু এই সময়তে চৰকাৰে সিদ্ধান্ত লৈ প্ৰত্যেক জিলা সদৰত যাতে গাঁৱৰ পৰা অহা জনজাতি ছাত্ৰ ছাত্ৰী বেমাৰ দেখুৱাবলৈ অহা ৰোগী আৰু অন্যান্য মানুহে আশ্ৰয় ল'ব পাৰে তাৰ কাৰণে জনজাতি জিৰণি ঘৰ নিৰ্মাণ কিন্তু কালৰ সোঁতত সেই জনজাতি জিৰণি ঘৰবিলাক ভাঙি পৰি এটা সময় আছিল যেতিয়া জনজাতি আন্দোলন অসমত ভূপেন বৰ্মাৰ আন্দোলন পৰা আৰম্ভ কৰিলে সেই আন্দোলনবিলাকৰ প্ৰাণ কেন্দ্ৰ আছিল বা যোগাযোগৰ মূল কেন্দ্ৰ আছিল এই ট্ৰাইবেল ৰেষ্ট হাউচ গুৱাহাটীত এটা ট্ৰাইবেল ৰেষ্ট হাউচ আছে য'ত গধূলি হ'লেই এফালৰ পৰা ভূপেন বৰ্মা আহে এফালৰ পৰা প্ৰণয় মুছাহাৰী আহে এফালৰ পৰা লক্ষ্মীনাথ পাংগিং আহে মই মেডিকেল কলেজৰ পৰা আহোঁ ভব্যহাতী ৰাভা আহে তাতে একাপ চাহ খাই আলাপ আলোচনা হয় জনজাতিসকলৰ দুৰৱস্থা কেনেকৈ উন্নত কৰিব পাৰি সেইকাৰণে এইটো ক'ব পাৰি যে বড়োলেণ্ড আন্দোলনটো কলকাতা ট্ৰাইবেল ৰেষ্ট হাউচৰ পৰাই আৰম্ভ আৰু অসমৰ বহুত জনজাতি ৰেষ্ট হাউচৰ পৰাই আৰম্ভ কিন্তু আজি মোদী চৰকাৰক ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ সৰ্বানন্দ সোণোৱালক ধন্যবাদ যে চৰকাৰৰ প্ৰচেষ্টাত জনজাতি সমস্যাসমূহ এপদকৈ অসমত সমাধান হৈছে আৰু অসমত জনজাতি আন্দোলন এতিয়া নাইকিয়া হৈছে কিন্তু জনজাতি জিৰণি ঘৰবিলাকটো ভাঙি ছিঙি গ'ল এতেকে মই মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পাছত এই জনজাতি জিৰণি ঘৰবিলাক পুনৰ নিৰ্মাণ কৰাৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু মই আজি আপোনালোকক জনাবলৈ পাই সুখী জোনাইত আমি ট্ৰাইবেল ৰেষ্ট হাউচ বনালোঁ কিতাপ কাটিলোঁ চলি আছে ধেমাজিত আমি ট্ৰাইবেল ৰেষ্ট হাউচ আজি মুকলি লখিমপুৰত আমি ট্ৰাইবেল ৰেষ্ট হাউচ নিৰ্মাণৰত অৱস্থাত আছে বিশ্বনাথ চাৰিআলিত ট্ৰাইবেল ৰেষ্ট হাউচ তাক এই কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীয়ে ফিতা কাটি উন্মোচন কৰিছে তেজপুৰত ট্ৰাইবেল ৰেষ্ট হাউচ আমি বনাই সম্পূৰ্ণ কৰোঁ এইফালেদি যদি যাওঁ ডিব্ৰুগড়ত ট্ৰাইবেল ৰেষ্ট হাউচ নিৰ্মাণৰত অৱস্থাত আছে যোৰহাটত ট্ৰাইবেল ৰেষ্ট হাউচ হৈ গ'ল এতিয়া গোলাঘাট আৰু শিৱসাগৰ আমাৰ বনাবলগীয়া নগাঁৱত বনাই সম্পূৰ্ণ হ'ল হোজাইত বনাই সম্পূৰ্ণ হ'ল মৰিগাঁৱত বনাই সম্পূৰ্ণ হ'ল নামনি অসমলৈ যদি যায় দুধনৈত হৈ গ'ল
কোকৰাঝাৰত হ'ল, চিৰাঙত হৈছে, বাক্সাত হৈছে। প্ৰত্যেকখন চহৰত আমি ট্ৰাইবেল ৰেষ্ট হাউচ বনাইছোঁ আৰু এই ট্ৰাইবেল ৰেষ্ট হাউচবিলাকৰ ব্যৱস্থাপনা, ইয়াৰ মেনেজমেণ্টৰ কাৰণে এখন কমিটি হৈছে আৰু কমিটিখনে ব্যৱস্থাপনা কৰে। গতিকে গুৱাহাটীত গৈ ট্ৰাইবেল ৰেষ্ট হাউচত এতিয়া যিকোনো এজন ব্যক্তিয়ে 250 টকাত থাকিব আৰু 60 টকাত ভাত খাব পাৰে। ই ছাত্ৰ ছাত্ৰীসকলক বহুত সকাহ দিছে আৰু ৰোগী দেখুৱাবলৈ যিসকল ব্যক্তি যায় তেওঁলোককো বহুত সকাহ দিছে। কাৰণ নহ'লে ভাল ৰুম এটা গুৱাহাটীত থাকিবৰ কাৰণে হোটেলৰ ৰুম এটা 1000 টকাৰ তলত নাপায়, কিন্তু ট্ৰাইবেল ৰেষ্ট হাউচত একদম পৰিষ্কাৰ পৰিস্থিতিত 250 টকাতে তাত থাকিব পাৰে। গতিকে সেইটো ছ'চাইটি এটা আছে, যিখন ছ'চাইটিৰ ময়ে হ'ব। মন্ত্ৰীগৰাকীৰ সভাপতি, তাত আমাৰ কাউন্সিলৰ প্ৰতিনিধি আছে, ট্ৰাইবেল সংঘৰ প্ৰতিনিধি আছে। আমি তাক চলাই আছোঁ আৰু একেধৰণে আমি বাকী ট্ৰাইবেল ৰেষ্ট হাউচবিলাকো আমি বনাইছোঁ। ডিব্ৰুগড়ৰ যিটো ট্ৰাইবেল ৰেষ্ট হাউচ সেইটো আমি ডাঙৰকৈ বনাইছোঁ, মানে ট্ৰাইবেল ৰেষ্ট হাউচ একেলগ কৰি ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰিছোঁ, যাতে ডিব্ৰুগড় মেডিকেল কলেজত বেমাৰ দেখুৱাবলৈ যোৱা মানুহ তাত থাকিব। এতিয়া ইয়াত এই ট্ৰাইবেল ৰেষ্ট হাউচ মই ধেমাজি জিলাৰ ট্ৰাইবেল সংঘকে দায়িত্ব দিছোঁ। ইয়াৰ ব্যৱস্থাপনাৰ কাৰণে এটা কমিটি কৰিব আৰু কিছু নীতি নিয়ম মই এতিয়াই কৰিব বিচাৰোঁ। 1 নম্বৰ, আগতে ট্ৰাইবেল ৰেষ্ট হাউচবিলাকত আপুনি ঘুমাব নোৱাৰে, লেতেৰা। তাৰ যিটো লেট্ৰিন থাকে, টয়লেট থাকে, তাত যাব নোৱাৰে। গতিকে এই যি মেনেজমেণ্ট কমিটি হ'ব, মেনেজমেণ্ট কমিটিয়ে এজন চাফাই কৰ্মচাৰী নিয়োগ কৰিব লাগিব। চাফাই কৰ্মচাৰী দৰমহা চৰকাৰে নিদিয়ে, এই কমিটিয়ে দিব লাগে। কমিটিয়ে ইয়াত মিটিং পাতিলে ভাড়া ল'ব, থাকিলে মিনিমাম ভাড়া এটা ল'ব, কিন্তু ৰাতিপুৱা গধূলি এজন চাফাই কৰ্মচাৰীৰ জৰিয়তে তেওঁক উপযুক্ত মাননি দি ইয়াক যাতে পৰিষ্কাৰ কৰি ৰাখে। এতিয়া মই ঘৰটো ইয়াতো কাটিছে, টয়লেটটোত মই গ'লোঁ, নতুন, কিন্তু ঘুমাব নোৱাৰা কোন দেখিলে, তাৰমানে কেইদিনমান পাছততো অৱস্থা নাইকিয়া হ'ব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ প্ৰতি প্ৰথম দৃষ্টি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। দ্বিতীয়, ফাৰ্নিচাৰসমূহ আহি পাব। ইয়াত এখন বেলেগ হোটেল নহয়, ইয়াত দূৰ দূৰণিৰ পৰা অহা মানুহ আৰু বহু সময়ত যিহেতু ডৰ্মিটৰী আছে, গতিকে খেলিবলৈকে আহে, ফুটবল টিম এটা কম পইচাতে থাকিব লাগে। তেতিয়া যাতে সেই ব্যৱস্থাখিনি আমি দিব পাৰোঁ, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিন্তু ইয়াত যাতে সংগঠনবিলাকে প্ৰত্যেকে এটা এটা ৰুম দখল কৰি কাৰ্যালয় খুলি নলয়, কাৰণ এইটো আমি ৰাইজৰ কাৰণে বনাইছোঁ, কমন অফিচ ৰুম এটা থাকিব, কিন্তু এইটো ৰাইজৰ। ইয়াত এখন কেণ্টিন, যিহেতু হাইৱেৰ কাষত আছে, খুব ভাল উৎকৃষ্ট মানদণ্ডৰ যদি আহাৰ কম দামত দোকান দিব পাৰে, বাহিৰৰ মানুহ আহি খাব। গতিকে এই ছ'চাইটিয়ে কেণ্টিনখন লিজত আৰু উপযুক্ত ব্যক্তি, যি মানুহে এনেকুৱা হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰি আছে, জনজাতি মানুহকে দিয়ক, বেলেগক নিদিয়ক। জনজাতি মানুহ যি হোটেল ব্যৱসায় কৰি আছে, তেনেকুৱা কৰি থকা মানুহক দিব। মাজত কোনো কমিশ্যন এজেণ্ট হ'ব নালাগে, সোমালে মই হস্তক্ষেপ আৰু খানা যদিও উৎপাদ দাম লৈ পেলাই নহ'ব, সাধাৰণ মানুহ যেনেকৈ মই ৰেষ্ট হাউচত আমি 60 টকা নিৰামিষ ভাত এসাঁজ আমি 60 টকা, 110 টকাত মাংস, 20 টকাত মাংস ভাত পায়, কেই টকাত মাংস ভাত পায়? 110 টকাত মাংস ভাত। মাংস বুলি বোলে 1 পোৱা খাবৰ কোনো দৰকাৰ নাই, হ'লেই হ'ল, অকণমান দূৰ হ'লে গোন্ধ হ'লে হ'ল। সাধাৰণ ৰাইজৰ বহনক্ষম মূল্য কেণ্টিন এখন ইয়াতে চলাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিখন কেণ্টিনত যিকোনো মানুহে আহি
ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰে। কিন্তু এইটো কৰিবলৈ যাওঁতে যাতে মদৰ আড্ডাত পৰিণত নহয়। গতিকে বহুত মানুহৰ মদ খোৱা ঠাইৰ অভাৱ আছে। গতিকে সেই মানুহবিলাকৰ এইটো এটা মদ খোৱা আড্ডা, ৰেষ্ট হাউচটো এটা মদ খোৱাৰ ঠাই, সেইটো হ'লেও কিন্তু মই পুলিচ পঠিয়াইছোঁ। মদৰ আড্ডাও এইটো হ'ব নোৱাৰে। ইয়াক যথাযথভাৱে 2 কোটি টকা ব্যয় কৰি এইটো ভৱনটো নিৰ্মাণ কৰা হৈছে। এইটো